হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ঈশ্বৰে আমাক সদায় দিন ডাঙৰ ডাঙৰ আমাক দিনবিলাক দেখিবলৈ দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আজিও সদায় দিন বাক্য পঢ়াৰ নিচিনাকৈ আজিও এটা ঈশ্বৰৰ বাক্য লৈছোঁ আমি যিশয়া 51 অধ্যায়ৰ 11 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, জিহুৱাৰ দ্বাৰাই নিস্তাৰ পোৱা লোকবিলাক উলটি আহিব আৰু আনন্দ গানেৰে চিউন পাবহি। আমেন। তেওঁবিলাকৰ মূৰত চিৰস্থায়ী আনন্দৰূপ মুকুট থাকিব। তেওঁবিলাকৰ উল্লাস আৰু আনন্দ হ'ব, শোক আৰু হুমুনিয়া দূৰলৈ পলাই যাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিশয়া ভাৱবাদীৰ দ্বাৰাই আমি এইটোৱে জানিব বিচাৰি আছোঁ যে যেতিয়া আমি ধৈৰ্যৰে জিহুৱাৰ লগত আমি লাগি থাকোঁ, ঈশ্বৰৰ লগত আমি যেতিয়া ধৈৰ্যৰে শেষলৈকে আমি লাগি থাকোঁ, তেতিয়া তেওঁৰ পৰা পৰিত্ৰাণ উদয় হয় আৰু আমাৰ অৱস্থাবিলাক পৰিৱৰ্তন হয়, আমাৰ সলনি হয়, নতুন অৱস্থালৈ আমাক পৰিৱৰ্তন হয়। কিয়নো আমাৰ সমস্যাবিলাক আমাৰ এটা পথ, বেলেগ পথত আমাক নিবৰ কাৰণে ঈশ্বৰে আমাক শিকায়। আৰু সমস্যা নাহিলে কোনো মনুষ্য সন্তানেও ঈশ্বৰৰ কাষত চাপি নাহে। সমস্যা যেতিয়া আহে তেতিয়াহে আমি ঈশ্বৰৰ কাষত নিজকে সমৰ্পণ কৰোঁ। কিন্তু সমস্যা নাহিলে আমি বহুতো মানৱ জাতিয়ে পলাই থাকে, জিহুৱাক নিবিচাৰে, ঈশ্বৰক নিবিচাৰে। কিন্তু যেতিয়া সমস্যা আহে তেতিয়া আমি মানৱ জাতি সকলো ঈশ্বৰৰ কাষত চাপে। সেইকাৰণে ইয়াতে 11 পদত কৈছে, জিহুৱাৰ দ্বাৰাই নিস্তাৰ পোৱাবিলাক উলটি আহিব কৈছে। প্ৰিয়সকল, আমি ভাবোঁ কি আমাৰ সমস্যাবিলাক কিয় এনেকুৱা, ক'ৰ পৰা আহিছে, কি ভুল কৰিছোঁ। কিন্তু আমি যেতিয়া ঈশ্বৰৰ পৰা দূৰ হৈ যাওঁ লাহে লাহে আমাৰ নিজৰ ভুলৰ কাৰণে, তেতিয়া সমস্যাবিলাক নিজে আমাৰ ওপৰত খাপ খাই আহে। আৰু যদি আমি ঈশ্বৰৰ পৰা দূৰ হৈ যাওঁ, এনেও সমস্যাই আগুৰি ধৰিব। কিয়নো আমাৰ ঢাল যিজন প্ৰভু হয়, আমি তেওঁক এৰি থৈ আহোঁ, তেওঁক পাহৰি থাকোঁ। আৰু তেনেহ'লে আমাৰ সহায় ক'ৰ পৰা আহিব? তেওঁক যদি আমি পাহৰি থাকোঁ, তেওঁক যদি আমি মনত নকৰোঁ, তেওঁৰ আৰাধনা নকৰোঁ, তেনেহ'লে আমাক বচোৱাজন কেনেকৈ আমাক বচাব? সেইকাৰণে আমি তেওঁৰ লগত সদায় লাগি থাকিব লাগে। আৰু সেইকাৰণে বাক্যই কৈ আছে, জিহুৱাৰ দ্বাৰাই নিস্তাৰ পোৱাবিলাক উলটি আহিব আৰু আনন্দ গানেৰে চিউন পাবহি কৈছে। চিউন স্বৰ্গত আমি পাম, যিবিলাকে আমি জিহুৱাৰ ভৰসা কৰোঁ। আৰু জিহুৱাৰ দ্বাৰাইহে উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা লোকবিলাক আমি আনন্দৰে চিউনলৈ যাম, মানে আমি স্বৰ্গলৈ যাম। আৰু এতিয়া কৈছে, তেওঁবিলাকৰ মূৰত চিৰস্থায়ী আনন্দৰূপ মুকুট থাকিব কৈছে। চিৰস্থায়ী আনন্দৰূপ মুকুট থাকিব, যিবিলাকে জিহুৱাৰ দ্বাৰাই নিস্তাৰ হোৱা হ'বিলাক, আমি এইবিলাক যিবিলাকে তেওঁৰ আশ্ৰয়ত আমি আশ্ৰয় লওঁ, তেওঁৰ আগত নম্ৰ হওঁ, সোধাওঁ নিজকে, আমিবিলাক তেওঁৰ আনন্দত আমি মুকুট পাম, আমাৰ প্ৰভুৰ ওচৰত আমি থাকিবলৈ পাম। আমেন। আৰু ইয়াতে কৈছে, তেওঁবিলাকৰ উল্লাস আৰু আনন্দ হ'ব, সুখ আৰু হুমুনিয়া দূৰলৈ পলাই যাব কৈছে। আমাৰ আনন্দই হ'ব আৰু আমি আনন্দৰে গান গাম, আমাৰ মূৰত মুকুট থাকিব আৰু আমাৰ উল্লাস হ'ম, আমি আনন্দত আমি গান গাম, তাতে স্তুতি কৰিম ঈশ্বৰৰ লগত। কিন্তু সুখ আৰু হুমুনিয়া দূৰলৈ পলাব কৈছে। যিবিলাক আমাৰ বেয়া অৱস্থাবিলাক, সুখবিলাক, দুখবিলাক, যিবিলাক আমি সুখ কৰোঁ, দুখত আমি বেদনাত আমি ক্ষয় হৈ যাওঁ, আমি ক্ৰদন কৰোঁ, হুমুনিয়াবিলাক আমি দিন ৰাতিয়ে সমস্যাক লৈ হুমুনিয়া ভাগৰি যাওঁ, এই অৱস্থাবিলাক, এই বেয়া অৱস্থাবিলাক দূৰলৈ পলাই যাব বুলি কৈছে। কেতিয়া? যেতিয়া আমি জিহুৱাৰ ওচৰত পাম আৰু জিহুৱাই যেতিয়া আমাক নিজে নিস্তাৰ কৰিব, যেতিয়া আমি ঈশ্বৰৰ কাষত নিজকে নম্ৰ হৈ সোধাম, তেতিয়া ঈশ্বৰে আমাৰ কাতুৰিবিলাক শুনিব, নিবেদনবিলাক শুনিব আৰু তেওঁ উদ্ধাৰ কৰিব। প্ৰিয়সকল, সেইকাৰণে আমি সমস্যা অহাৰ আগতে আমি তেওঁৰ হাতত নিজকে সমৰ্পণ কৰিব লাগে, যাতে আমি গম পাওঁ। কাৰণ তেওঁ বিশ্বাসীবিলাকক নকৈ পেলাই একো কাম নকৰে। আমেন। তেওঁ পবিত্ৰ আত্মাই আমাক সদায় জনাই থাকে নিগুৰ তত্ত্ববিলাক, তেওঁ কি ভাল পায়, তেওঁৰ লগত আমি কেনেকৈ থাকিব লাগে, তেওঁৰ বাক্যৰ মনত পেলাই আমাক পবিত্ৰ আত্মাই সহায় কৰে। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আজি দিনটো যাতে ঈশ্বৰে আমাক নিয়ন্ত্ৰণ কৰে, তাৰ কাৰণে আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ।
ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহ, তোমাৰ আনন্দ, তোমাৰ যিটো আমাক দিয়া মুকুট প্ৰভু, তুমি আমাক ৰাখিছা, তাৰ কাৰণে ধন্যবাদ প্ৰভু। লৰ্ড, আমি সদায় যাতে তোমাৰ উপস্থিতিত আমি দিনবিলাক কটাব পাৰোঁ, আমাৰ দিনবিলাক যাতে সদায় তোমাৰ উপস্থিতিত আমি যাব পাৰোঁ। তুমি আমাক কেতিয়াও ত্যাগ নকৰিয়া প্ৰভু, আৰু আমাৰ হৃদয়বিলাক যাতে সদায় তোমাৰ তাতে নিৰ্ভৰ হৈ থাকে প্ৰভু, তুমি এনেকৈ আশীৰ্বাদ কৰিবা। ওৰে দিনটো তোমাৰ এটা সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতি প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন।